প্ৰতিবন্ধী বিদ্যালয় নিচাৰ গাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ প্ৰতিবন্ধী বিদ্যালয় নিচাৰ গাঁৱত আজি এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈছে। চিকিৎসা শিবিৰত উপস্থিত থাকে গুৱাহাটী মাৰোৱাৰী হাস্পতালৰ জ্যেষ্ঠ অভিজ্ঞ 4জনকৈ চিকিৎসকসকলে বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে উৎকৃষ্ট মানদণ্ডৰ ঔষধৰ ব্যৱস্থা কৰা হয়। আমাৰ নিজাৰ গাঁও শাৰীৰিকভাৱে সক্ষম বিদ্যালয় প্ৰাংগণত ঈশান ফাউণ্ডেশ্যনৰ সহযোগত আমাৰ যি চিকিৎসা শিবিৰ ইয়াত আৰম্ভ হ'ল। এই চিকিৎসা শিবিৰত কেইগৰাকীমান অতি উদীয়মান ডেকা বন্ধুৱে বিভিন্ন ঠাইত যোগাযোগ কৰি অভিজ্ঞ ডক্টৰসকলক লৈ আমাৰ মাজলৈ আহিছে। আমি আজি এটা হেল্থ কেম্পৰ আয়োজন কৰিছিলোঁ। ইয়াতে আমাক গুৱাহাটীৰ পৰা বিশেষ কেইজনমান ব্যক্তিৰ তেখেতসকলৰ নিজৰ NGO সহায় কৰিছিলে। খুব নামবিলাক মই কৈ থকা অসুবিধা হ'ব। আৰু বাইকাৰ্ছ গ্ৰুপ আছিলে অসমৰ কিছুমান তেওঁলোকৰো সংস্থা আছে, এনেকৈ আহিছিলে। আহি আমাৰ অঞ্চলত আমি খবৰ দিছিলোঁ আমাৰ যি প্ৰয়োগিক বিজ্ঞান বিদ্যালয় প্ৰতিবন্ধী বিদ্যালয়ৰ অঞ্চলৰ ৰাইজক। পিছত আটাইখিনি ৰাইজ অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সমিতিৰ মানুহ দি প্ৰায় 100জনৰ ওপৰত মানুহৰ হেৰি হৈছে। আৰু চিকিৎসা পদ্ধতিটো খুব ভাল লাগিছে। এনে ডক্টৰে চোৱা নাই, আটাইখিনি পৰীক্ষা নিৰীক্ষা কৰি তাৰে পিছত নাম মাতি আছে, এজনকৈ চিকিৎসা কৰি আছে। ঔষধখিনিও খুব উন্নত ধৰণৰ দিছে, ভাল লাগিছে। আৰু ইয়াতে যি বাইকাৰ্ছ গ্ৰুপ আহিছে, দুলীয়াজান অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। এখেতসকলে আজি সন্ধিয়ালৈ ইয়াতে থাকি পিছত বগামাটি লৈ যাব। তাত আজি নিশাটো থাকি অহাকালি আকৌ ইয়াৰ পৰা ৰাওনা হ'ব। তেখেতসকলে খুব ভাল পাইছে ইয়াতে আহি, দুই এজনে মন্তব্য দিছে। গতিকে এইখিনিয়ে ইয়াকে অৰ্গেনাইজ হৈছে। এইটো বিৰাট দৰকাৰী হৈছিলে আমাৰ কাৰণে অৰ্গেনাইজ। নৰ্মেলি আমাৰ এই ইভেণ্টটো আমাৰ স্পেচিয়েলি এবল্ড যিসকল ষ্টুডেণ্টছ আছে, যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে এটা হেল্থ চেকআপ কৰা হৈছে, য'ত আপোনাৰ বাইকাৰ্ছ অফ আছাম আৰু আপোনাৰ ট্ৰাইম আমাৰ আৰু মাৰোৱাৰী হস্পিটেলছৰ পৰা সহযোগত এই ইভেণ্টটো কৰা হৈছে। আৰু বহুতো বাইকাৰ ইনফ্লুৱেঞ্চাৰ আহিছে, চ' ডেট আমি সমাজক এটা এৱেৰনেছ দিব পাৰোঁ যে তেখেতলোকে যি ধৰণে ছাফাৰ কৰি থাকে, যেনেকৈ লাইফটো আমাতকৈ বেছি ছাফাৰ মানে ষ্ট্ৰাগল কৰি থাকে, তেওঁলোকৰ পেৰেণ্টছ সকলো যি ধৰণে এই বস্তুটোত লক দি থাকে লাইফ জাৰ্ণিটোত, সেইটোৰ কাৰণে। আৰু হেল্থ চেকআপটো বহুত জৰুৰী হয়। চ' আমি এটা হেল্থ চেকআপৰ কেম্প অৰ্গেনাইজ কৰিছোঁ। আচ্ছা, একচুৱেলি কি কোৱা যায় কি আমি এজ এন কোম্পানী, যে ট্ৰাইম কোম্পানী হিচাপে আমি কিয় এছ'চিয়েট হৈছোঁ বুলি যদি কোৱা যায়, তেতিয়াহ'লে আমি সদায় নৰ্মেল ৰাইটছবোৰ কৰোঁ, বহুত ধৰণৰ ৰাইটছ কৰোঁ, য'ত আমাৰ নিজৰ বেনিফিটৰ কাৰণে কৰে। কিন্তু আমি ছ'চাইটিৰ কাৰণে এনেকুৱা এটা কোনো ষ্টেপ লোৱা নাই, বা এনেকুৱা কোনো এটা বাইকাৰ গ্ৰুপ কমিউনিটি বিল্ড হোৱা নাই য'ত এনেকুৱা ধৰণৰ ছ'চিয়েল ৱৰ্কছবোৰ আগবাঢ়ি আহে। চ' ইটছ এ নবেল কজ। আমি যিখিনি তেওঁলোকে আমাৰ ওচৰত কনচেপ্ট লৈ আহিছিলে, আমি ভাবিলোঁ যে য়েছ, ৱাই নট ফৰ দ্য ছ'চাইটি। আমাৰো এটা ছ'চাইটিৰ প্ৰতি এটা অৱদান থাকে। আমি কিবা এটা 1% যদি ছ'চাইটিৰ কাৰণে কৰিব পাৰোঁ, সেইকাৰণে আমি আমাৰ ট্ৰাইম গুৱাহাটীৰ ফালৰ পৰা আমি এটা এছ'চিয়েট হ'লোঁ আৰু এই ইভেণ্টটোত অকণমান ছাকচেছফুল কৰিবলৈ সক্ষম হৈছোঁ। হবে এইটো অৰ্গেনাইজ কৰি তাৰ লগত আমাৰ লগত বাইকাৰ্ছ অফ আছাম মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেল গুৱাহাটী, তেখেতসকলৰ ট্ৰিয়াম্ফ বুলি এটা আপোনাৰ বাইকৰ কোম্পানী, তেওঁলোকে জড়িত হৈ আছে। তেওঁলোকে আহিছে। তাৰ উপৰি ইয়াত বেলেগ আহি পেলাই আমাৰ এই যিখিনি ছাত্ৰ ছাত্ৰী আছে এই স্পেচিয়েলি এবল স্কুলখনৰ, গতিকে তেওঁলোকৰ কাৰণে যি পাৰে যেনেধৰণে পাৰে সাহায্য আগবঢ়াব আহিছে। তাৰ উপৰি হেল্থ কেম্পটোত সকলো লাগি আছে। এই দুলীয়াজনৰ পৰা আহিছে, আপোনালোকে দেখিছে। তেওঁলোকে ইয়াতে আহি পেলাই শংকৰদেৱ লেবৰেটৰী তেখেতৰ পুৰু গিল আহিছে, তেখেতে সৰু দুলীয়াজনৰ পৰা লৈ আহিছে আমাৰ ল'ৰা ছোৱালীবোৰৰ ব্লাড গ্ৰুপ টেষ্ট কৰিবৰ কাৰণে। আৰু ভিতৰত তেনেকৈ হেল্থ চেকআপত চলি আছে। গতিকে সেইখিনি এইটো এটা বৰ সুন্দৰ আমাৰ ফালৰ পৰা ভাবিছোঁ কি আমাৰ এটা আয়োজন হৈছে। আৰু এইটোৰ থ্ৰুদি আমি এটাই বাৰ্তা আমি দিব বিচাৰোঁ যে আচলতে যে আমাৰ গোটেই যিহেতু এই অঞ্চলটো আপোনাৰ কৃষিভিত্তিক মূলতঃ অঞ্চল, বা আমাৰ অসমখনে কৃষিভিত্তিক মূলতঃ ৰাজ্য, গতিকে তাৰ কাৰণে আমাৰ যেনেকৈ ধৰণে পৰা যায় খেতিয়কসকলক সংযুক্ত হ'বলৈ আমি চেষ্টা কৰিম। তাৰ লগত আমি এই ধৰণৰ সহায় সহযোগ সকলোকে আগবঢ়াই যাম।